তো টিউ ষ্টেচন ফ্ৰণ্টৰ পিনে মূলত মৰণ সন্মুখতে ষ্টেচন আহি পালোঁ। এই মাংস লৈ ল'লোঁ। চেষ্টাৰ সৈতে একো নাই, যত্ন কৰিলে যত্ন পায়। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে। আৰু বহুত দিনৰ মূৰত মানে ভিডিঅ' বনাইছোঁ, অলপ এইকেইদিন অলপ লেটকৈ ভিডিঅ' বনাইছোঁ। মানে জানেতো ডাঙৰ হৈছোঁ, মানে কামৰ ব্যস্ততা বাঢ়ি গৈছে আৰু কামত ব্যস্ততা বাঢ়ি গৈছে, মানে অলপ ভিডিঅ'বিলাকো কমকৈ বনাব লগা হৈ আছে। আজিও মানে কামতে আছিলোঁ, কিন্তু কামৰ পৰা অলপ মানে ছাইড কাটি আমি আমাৰ ঘৰৰ ওচৰতে আমাৰ ৰেল লাইনটো আছে আৰু টিউ ষ্টেচন ফ্ৰণ্টৰ পিনে। তো মোৰ লগত আছিল কালি কুশল। তো কুশলে বোলে একবাৰ আমাৰ টিউ ৰেলৱে ষ্টেচনটো চাব যায়। গতিকে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ অলপ বেছি হয়। গতিকে আমি চাৰি বৰ্তমান ষ্টেচনৰ পিনে যাই আছোঁ। এতিয়া কুশলক আমাৰ টিউ ৰেলৱে ষ্টেচনটো দেখে আনো। মানে গাইজ, মই মানে ৰেলত উঠিব পৰা নাই। নেক্সট মানে আপোনাক কৈছা গৈছে ৰেল ষ্টেচনৰ বাহিৰে জীৱনত বেলেগ এটা ৰেল ষ্টেচন দেখা নাই। আৰু মেলাৰ মই মানে যিবিলাক মানে এই আনন্দ মেলাত মই ৰেলগেলাত উঠিও পাইছোঁ। তাৰে ষ্টেচন যিটো থাকে সেইটোও মই দেখিছোঁ, কিন্তু যিটো মানে এৰি মানে ৰেল ষ্টেচন বা এই মানে ডাঙৰ ৰেল আহাৰ যিটো ৰেল ষ্টেচনটো দেখা নাই, তো সেইটো চাব আহিছোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰক আমাৰ লগত। দিয়ক, এতিয়া মানে ইয়াক মানে মোৰ ফালৰ পৰা মানে প্ৰমিছ এটা কৰি থৈ দিছিলোঁ, মানে ইয়াক ট্ৰেইনত উঠাম। কিন্তু আজি বৰ্তমান যিহেতু ঘৰৰ পৰা এনেই ফুৰিব আহিছে পৰিছিলোঁ, লগত পইচা কোৱা নাই। গতিকে টিকট কটাৰ কাৰণে অলপ প্ৰব্লেম হ'ব। আজি নুঠাওঁ বাৰু, আজি ইয়াক জাষ্ট ষ্টেচনটো দেখে আনো আৰু মই চিল হৈ আহোঁ। মানে মেইন কথাটো হৈছে যে গাইজ, মই বৰ্তমান ৱেডিং ছিজন চলি আছে। তো ৱেডিং ছিজনত মই কেমেৰাৰ কাম কৰোঁ আৰু লগতে ভিডিঅ' এডিটিঙৰ কাম কৰোঁ। গমেই পাই কেমেৰাৰ কামটো বাৰু অলপ কষ্ট হ'লেও অলপ এনজয়মেণ্টটো আছে, কিন্তু যিটো এডিটিঙৰ কাম, ভিডিঅ' এডিট যিটো কাম আছে, একদম বৰিং। 1 ঘণ্টা 2 ঘণ্টাটো বাদ দিয়ক, গোটেই দিনটো 3 দিন 4 দিন ৰুমত সোমাই থাকিব লাগে। এই মোৰো চেম অৱস্থা হৈছিল। লাহে লাহে পেটটো অলবাৰ হৈছে আৰু নেক্সট কমছিল মাত্ৰ আৰু অলবাৰ হৈছে। গতিকে অলপ চিল কৰি আৰু ঘৰত কামত ধৰিবই লাগিব। তো গাইজ, আমি যেতিয়াবা সৰু আছিলোঁ ন, এই সৰু কালত মানে আমাৰ ইয়াতে বৰ্তমান ৰেলৰ চাৰি মানে দুটা, এটা আৰু এটা দুটা। আগতে মানে এটাই আছিল, একদম প্ৰথমতে দুটাই আছিল। এইটো চাইডে গৈছিল মালগাড়ী আৰু সেইটো চাইডে গৈছিল মানুহ উঠা গাড়ীবিলাক গৈছিল। মাজত মানে এটা হৈ গ'ল ছিষ্টেমটো। আৰু এতিয়া বৰ্তমান যিটো কাৰেণ্টত চলা বানৰ কাৰণে আৰু ছেম ছিষ্টেম, লেফ্ট ৰাইট মানে দুটা। মানে যিটো আমাৰ চাইকেল বা 4 চকীয়া গাড়ী যেনেকৈ লেফ্ট ৰাইট হিচাপত মেইনটেইন কৰি যায়, তো এতিয়া ট্ৰেইনবিলাকৰ কাৰণে এনেকৈ দুটা চাৰি বনোৱা হৈছে। আগত ষ্টেচন, পিছভাগে কঠালকুছি ষ্টেচন। আৰু আমি দুটাই বৰ্তমান যাই আছোঁ টিউ ষ্টেচনৰ পিনে। প্ৰায় 1/2 কিলোমিটাৰ খোজ কাঢ়িলোঁ, জাৰ্ণি খোজ কঢ়া হৈ গ'ল আৰু অলপ বাকী আছে। অলপ বাকী যোৱাৰ পিছত আমি টিউ ষ্টেচন পাম। বাকী টিউ ষ্টেচনটো বহুত দিন অহা নাই আচলতে। টিউ ষ্টেচনটো কেনেকুৱা হৈছে সেইটো বাৰু দেখাম মানে আৰু অলপ চলপ। বাকী যাই আছোঁ, তাকে যাই উঠি বাকী চিল কৰি আছোঁ। তো গাইজ, বহুত কষ্টৰ মূলত মৰণ সন্মুখতে ষ্টেচন আহি পালোঁ। বাকী ষ্টেচনত যিহেতু খোজকাঢ়ি আহিছোঁ, কিবা এটা খাম, খাই অলপ পেট পূজাটো কৰিম। বহুত ভাগাত ধৰিছে, মানে বহুত দিনৰ মূৰত আজি ইমান খোজ কাঢ়িলোঁ। 1 কিলোমিটাৰ অলপ বেছি খোজ কাঢ়িছোঁ বহুত দিনৰ মূৰত। কুশল কেনে লাগছে? একদম বঢ়িয়া। মানে ভাগাত তথাপিও তোমাৰতো চাইকেল চলোৱা অভ্যাস আছে, মোৰ যে চাইকেল চলোৱা অভ্যাস নাই বা ইমান ৰানিং নকৰোঁ ৰাতিপুৱা। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মানে আগতে কৰিছোঁ বাৰু, আজি বহুত দিনৰ মূৰত কৰিছোঁ মানে কামটো। আৰু ভাগা নধৰা মেইন কাৰণ হৈছে মানে আগতে এইগিলাখান মানে জাগা মানে দেখা নাই। মানে সন্মুখত যদি ডেষ্টিনেশ্যন এটা নাখে, বহুত টাইম খোজ কাঢ়িব পাৰে, কিন্তু সন্মুখত যদি এটা ডেষ্টিনেশ্যন ৰখা যায়, বোলে কয় নাই কিমান টাইম লাগব না এটা আহি যায়। গতিকে ফাইনেলি আমি টিউ ষ্টেচন পালোঁ। তো গাইজ, বৰ্তমান আমি টিউ ষ্টেচনত। কুশল কেনে লাগিল আহি? বঢ়িয়া। আগেদি যিখানমান ৰেলগাল মনটো বেয়া লাগছে। আপুনি উঠাম বুলি ক'ব, মই উঠা নাই, 1 মাহৰ বেছি হ'ল। আৰু এইটো হৈছে আমাৰ মানে ব্ৰিজখন, এইটো ষ্টেচন, এইটো চাইড। বাকী এতিয়া লাহেকৈ ষ্টেচনটো চলাক বাৰু। এতিয়া অলপমান ঘূৰি উঠি আমি ডাইৰেক্ট যাই কিবা এটা খাই আৰু ৰিটাৰ্ণ হ'ব লাগে। মোৰ ঘৰত কাম আছে আৰু এডিটিঙৰ কাম বহুত পৰি আছে, এৰপৰা ৰিটাৰ্ণ হ'ব লাগে কিবা এটা খাই লৈ।
তো গাইছ বৰ্তমান প্লেটফৰ্মৰ পৰা যাই আছোঁ আৰু ইয়াতে ৰুটি খালোঁ, ৰুটি খাই উঠি এই মাংস লৈ ল'লোঁ। ব্লেক থকাটো বেছিভাগ মাংসই থাকেতো, আমি মাংসই লৈ লৈছোঁ। এতিয়া বঢ়িয়াকৈ যাম, যাই উঠি আমাৰ কুশলে বনাব মাংস। আৰু মোৰ গমটো পাইছে মোৰ এডিটৰ কাম খুব চলি আছে আৰু দুটামান কৰা হয় নাই আজি, দাঁড়ি দিবা লাগে। আৰু লগতে এজন বোলে আহি আছে আৰু কিবা সৰু এটা কাম এডিটৰ কৰিব লগা আছে, তো সেইবিলাকো কৰোঁ। এতিয়া যিমানখিনি জাৰ্ণি আমি কষ্ট কৰি আহিছিলোঁ, অহাটোতো সহজ, এতিয়া সেইখিনি যেতিয়া আমি ৰিটাৰ্ণ যাব লাগিব, এতিয়াহে আমাৰ বেম্বুটো ফাটি যাব। ৰেডি না যাবা পাৰব না? লাচিতত দেখো চলি ভাই কিয় নৰিম, লাচিতে এতিয়া একদিন গৰম বা আৰু আমি আধা ঘণ্টা 1 কিলোমিটাৰ ৰাস্তা আৰামত যাব পাৰিম। এতিয়া মেইন কথাটো মুখেদিতো ক'ব পাইছোঁ, কথা নাই সিও পাইছি। এতিয়া যাব পাৰোঁ না আৰু সেইটো পিছৰ কথা দেখা যাব। চেষ্টা কৰোঁ, চেষ্টাৰ সৈতে একো নাই, ৰত্ন কৰিলেহে যত্ন পায়। কিবা চৰি, যত্ন কৰিলেহে ৰত্ন পায়। দেখি আছোঁ আজি তো গাছ আহি 1/2 কিলোমিটাৰ আৰু ৰিটাৰ্ণ খোজকাঢ়িলোঁ। অৱস্থা ইমানেই বেয়া হৈ গৈছে, মানে আহোঁতে আমি ওপৰত ৰেলৰ চাইডেদি আহিছিলোঁ, এতিয়া যাওঁতে মানে ছাইডৰ ৰাস্তা দি যাব লগা হৈছে। এনেকুৱা ৰাস্তা অলপ ভয়ংকৰ ৰাস্তাবিলাক, মানে অলপ মানে শুনছোঁ আৰু দেওবুত থকা বুলি আৰু নাচলোঁ আৰু কিন্তু আহি আছোঁ। কাৰণ ওপৰেদিতো যাবাই নোৱাৰি, ইমান ৰ'দ, এনে ক'লা চলা আৰু ক'লা হৈ যাম, মানে একেবাৰে দেখা নাপাই হৈ যাম। গতিকে যিকোনো কষ্ট হ'লেওতো আহিছোঁ যিহেতু ৰিটাৰ্ণ যাবই লাগিব। দেখো মই তোৰ ৰাস্তা দি কিয় আনিছোঁ, ফুট আছে, ফুট নাই দিয়া এনে কৈছোঁ। মই টিউটি গ'লোঁ না, টিউটানে দি এই ভয় কৰিছে অলপ। যিকোনো এতিয়া লাহেকৈ ঘৰৰ পিনে যাওঁ, মানে অলপ ইমাৰ্জেঞ্চি কামত লাগি আছে। তাৰপিছত কামখিনি কৰি আজি মানে ব্লগিঙত আমি আজি সেই দিম, ৰেচিপি ভিডিঅ' দিম, মানে মাংসটো কেনেকৈ বনাই আজি কুশলে সেইটো দেখাম আজি। তো গাইছ বৰ্তমান বাজিছে অকণমান 5:30মান বাজিছে, বাহিৰৰ পিনে এন্ধাৰ আৰম্ভ হৈছে। আৰু এতিয়া কালি আমাক তাকে কুশল দিছিল, কুশলকতো আজি ঘৰলৈ গম পাইছে। কুশল বৰ্তমান যাব ঘৰক, সেয়াক থ'ব লাগে। আৰু যদিও মই কৈছিলোঁ আমি যে ৰেচিপি ভিডিঅ' দেখাম মাংসৰ, আহি বহুত কষ্ট হৈছে, কষ্ট হোৱাৰ পিছত মোৰ কাম আছিলে, কাম এতিয়া কোনো চেচ হয় নাই, কাম চলি আছে। তো কামখিনিও বৰ্তমান অলপ কপি কৰিব বাকী আছে, সেইখিনি কপি কৰোঁ। কপি কৰি এই মেমৰিখন মানে হাৰভাঙাত দিব লগা আছে, তো কপি কৰি হাৰভাঙাত দি ইয়াক ঘৰত থৈ আহিব। আৰু সকলোতকৈ বিৰাট ডাঙৰ দুখৰ কথা, ইও আজি ব্লগিং কৰিছিল, মানে ইয়াৰ গোটেই ফুটেজ ডিলিট। যিকোনো মোৰ চেনেলত চাব পাৰিব, মোৰ যিখিনি ছাবস্ক্ৰাইবাৰখিনি আছে মোৰ তাতে চাব পাৰিব। নেক্সট ভিডিঅ'ত আৰু পুনৰ লগ পাম, তেতিয়ালৈকে বি ছেফ, ৰাইট ছেফ গাইছ, বাই বাই।